তো হে গাইজ ৱেলকাম টু মাই নিউ ষ্টেট ব্লগ আৰু মোৰ নাম জাভেদ আৰু আগতে মোৰ পৰিচয়টো দিলোঁ মোৰ ঘৰ হ'ল হোজাই ডিষ্ট্ৰিক্ট ইছলামনগৰ কঁঠালপুৰ গাঁৱৰ ল'ৰা হওঁ বহুত দিনৰ পৰা ভাবি আছোঁ কি কিবা ভিডিঅ' বনাম বুলি তো ভাবিছোঁ এতিয়াৰ পৰা ষ্টাৰ্ট কৰোঁ আৰু ব্লগ ভিডিঅ' বনালে মানে এখন গাড়ীৰ জৰুৰত হয় ক'ৰবাত যাব লাগে কিবা কিবি কৰিবৰ কাৰণে সেইকাৰণে মোৰ ওচৰত আছে এখন ডিঅ' স্কুটি তো আজি এখন যাম মানে কিবা পেপাৰিং কৰি লৈ আহোঁ কিবা আৰু মোৰ লগত আছে মোৰ আজিমুল ভাই তো ব্লগ ভাই ষ্টাৰ্ট কৰোঁ আজি ভাই চলাব গাড়ী আৰু এখন তো আহি গ'লোঁ ইছলামনগৰ তো এখন আমাৰ ইছলামনগৰ মাৰ্কেট হয় বহুত মানুহে চিনি পায় যিখন মাৰ্কেট আগৰৰ কাৰবাৰৰ কাৰণে বিখ্যাত তো আমি গৈ আছোঁ এতিয়া হোজাইত পেপাৰিং কৰিম আৰু এখন মানে পেপাৰিঙৰ ইমান ভাল দোকান দেখাম মানে বহুত ভাল এখন বহুত দূৰৰ পৰা মানুহ আহি মানে ইয়াতে পেপাৰিং কৰে আৰু এই গাড়ী পেট্ৰল ভৰাবলৈ দাদা পেট্ৰলটো নাই দাদা পেট্ৰলো নাই মানে এই ৰিজাৰ্ভত লাগি আছে দেখা পাইছে তো পেট্ৰল পাম্পো পাই গ'লোঁ তো আহি গ'লোঁ পেট্ৰল পাম্পত এতিয়া তেল ভৰাই যাম অ' ভাই গাড়ী পেপাৰিং কৰিম গাড়ীখন ধুব লাগিছিল তোৰ এই ইয়াত সামনতটো আছে নেকি এখন এই বাদ দে ইমান টাইমো নাই আজি তো আহি গ'লোঁ হোজাই আৰু এইখন হ'ল হাম হস্পিটেল হোজাই আজমল ডাঙৰীয়াৰ হাম হস্পিটেল এইখন হ'ল হাম হস্পিটেল আৰু এইখন হ'ল আজমল ল কলেজ আৰু থাম্বনেইল দেখি বুজি পাইছে যিহেতু আমাৰ ফাৰ্ষ্ট ব্লগ হয় সেইকাৰণে অলপ লাজো লাগি আছে আৰু আমাৰ ভাষাটো অসমীয়া নহয় আমি চিলেটি মানুহ হওঁ অসমত থাকোঁ কাৰণে অসমীয়া ভিডিঅ' বনাই আছোঁ সেইকাৰণে অলপ ভুলো হ'ব পাৰে তো আজিৰ কাৰণে এটা সৰু ভিডিঅ' এণ্টাৰটেইনমেণ্টৰ কাৰণে আৰু এইখন হ'ল বিশাল মাৰ্কেট হোজাইৰ ভিতৰত সকলোতকৈ ডাঙৰ আৰু নামী দামী মাৰ্কেট এইখন হয় তো দোকানখন আছে আমাৰ মানে নতুন বজাৰ ৰেল গেটত পাৰ হৈ সিফালে যাব লাগবে এই মামাই ব্ৰিজখন বনাইছে সেইখন খুলি দিলেতো হ'ল এতিয়া ঘূৰি যাব লাগিব তো এইখন হ'ল আমাৰ হোজাইৰ বড় মছজিদ হোজাইৰ ভিতৰত সকলোতকৈ ডাঙৰ মছজিদ এইখনেই হয় সেইকাৰণে নামো দি দিছে বড় মছজিদ এতিয়া পাই গ'লোঁ ষ্টেচন কি ভিৰ লাগি আছে ট্ৰেইন আহিব চাগে নহয় এতিয়া এতিয়াই ট্ৰেইন গৈছে কি ভিৰ লাগি আছে দেখা পাইছে আজমলৈ ভয় লাগি আছে নেকি বহুত মানে ফাৰ্ষ্ট টাইম নাই মানে চলাব নাজানে মানে শিকি আছে গাড়ী চলাব নোৱাৰে ইমান মানে ট্ৰাফিক এতিয়া মানে ট্ৰেইনখন গ'ল আৰু কি ভিৰ তো এইখন হ'ল আমাৰ হোজাইৰ ষ্টেচন এই গাড়ীৰ কাৰণে ভিডিঅ' কৰিব নোৱাৰি আছোঁ তো এইখন হ'ল সেই আৰু বাদ দে আৰু পেপাৰিঙৰ দোকানখন মানে ইমান দূৰতো নহয় এই ৰেল গেট ফাৰ্ষ্ট দি মানে অলপ আগতে আহি এই বাওঁফালে আছে দোকানটো ৰ'ব আৰু এইটো হ'ল দোকান আহি পালোঁ তো এই হ'লখন দোকান কাষ্টম কুইজ ৰেলগেট পাছ দি পেলাই বেছি দূৰ নহয় সন্মুখতে আঁতৰ বাওঁফালে আৰু আমাৰ কাম ষ্টাৰ্ট হৈ গ'ল আৰু এইখন দোকান সৰু দোকান মানে বাইকৰ সকলো কাম হয় মডিফিকেশ্যন পেপাৰিং মানুহে কয় না সৰু পেকেট বৰাৰ দামাকা আৰু সি আমাৰ দাদাগৰাকী হোনাৰ সি কেমেৰাৰ সন্মুখত নাহে লাজ লাগে বোলে নম্বৰটো তলত দি দিছোঁ বহুত দূৰৰ পৰা মানুহ আহে তো আপোনালোক সকলো আহিব গাড়ীৰ কামো হৈ গ'ল দেখা পাইছে আৰু এতিয়া ৰাতি হৈ গ'ল ভিডিঅ' কৰিব নোৱাৰোঁ ঘৰত যাম তো এইটো আমাৰ ফাৰ্ষ্ট ব্লগ হয় আপোনালোকে বুজি পাইছে তো ফেচবুক ইউটিউব দুয়োটাতে ভিডিঅ' চাৰিম আপোনালোকে ফেচবুকত চালে পেজটো ফ'ল' কৰিব আৰু ইউটিউবত চালে চেনেলটো ছাবস্ক্ৰাইব কৰিব তো আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ